প্ৰথমতে নমস্কাৰ জনাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি এয়া দেখিছেনে মই প্লেটত কিমান ধুনীয়া ট্ৰায়াঙ্গল শেপত এটা স্নেক্স বনাই থৈছো এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয় নে এয়া আৰু এই স্নেক্সটো মই কিহেৰে বনাইছো আপোনালোকে থাম্বনেলখন দেখি গম পাইছে সুজি আৰু আলুৰে বনাইছো খাবলৈ বহুত সোৱাদ লগা হয় এয়া মই খাবৰ কাৰণে যোগাৰ কৰি লৈছো আৰু বহুতে ক্ৰেঞ্চি হয় দেখিছেনে মই এটা এয়া দেখিছেনে ভাঙি দেখুৱাইছো একেবাৰে গুৰি হৈ গৈছে এয়া আৰু সঁচাকে ইমানেই ভাল লাগে খাবলৈ এই স্নেক্স সুজিৰ স্নেক্স আপোনালোকে যদি এনেদৰে বনাই খাইছে তেতিয়া সোৱাদটোৰ কথা গম পায়েই আৰু যদি বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব সেই বুলি ভাবি মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আৰু এতিয়া দেৰি নকৰি আহকচোন মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ সুজিৰ স্নেক্স বনাবৰ কাৰণে আমাক লাগিব সুজি এয়া সুজি লৈছো সুজি মই আধা বাটি লৈছো আৰু লগতে লৈছো এয়া দুটা আলু দুটা এয়া কেঁচা আলু নহয় দেই এয়া সিজোৱা আলু হয় আপোনালোকে বেলেগেও সিজাই ল'ব পাৰে বা দুপৰীয়া সময়ত ভাত ৰান্ধোতে বা ৰাতি ভাত ৰান্ধোতে ভাতৰ লগত দুটা আলু দি দিলেও এনেকে ধুনীয়াকে সিজি যায় মই ভাতৰ লগতে দিছিলো দুটা আলু আৰু ভাবিলো সন্ধিয়া সময়ত চাহৰ লগত খাবলৈ কিবা এটা বনাম আৰু সেই কাৰণে মই ভাত বনাওতে দুপৰীয়া দুটা আলু দি দিছিলো আৰু ভাতৰ লগতে ধুনীয়াকে আলু দুটা সিজি গল আৰু যদি আপোনালোকে ভাতৰ লগত নিদিয়ে বেলেগে দুটা আলু সৰু সৰুকে টুকুৰা কৰি কাটিও সিজাই ল'ব পাৰে এতিয়া কি কৰো মই আপোনালোকক দেখুৱাম গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলো তাতে এয়া মই এচামুচ মান ৰিফাইন তেল দিছো ঘিউ দিব পাৰে আপোনালোকে আৰু ঘিউ ঠাইত মই ৰিফাইন তেলে দিছো বাৰু আৰু তাতে মই এয়া জিৰা হয় আধা চামুচ মান হ'ব জিৰা দি দিছো এয়া জিৰাগিটা অকণমান ফুটিবলৈ দিম গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিছো এয়া দেখিছেনে আৰু এতিয়া ইয়াতে মই পানী এবাটি দি দিম এইটো বাটি একাপ হয় কিন্তু এবাটিয়ে পানী হয় সুজি লোৱা বাটিটোৰ জোখৰ আৰু এয়া পানী দি দিলো আৰু পানীতে মই দি দিছো নিমখ আধা চামুচ সোৱাদ অনুসৰি নিমখ দিব লাগে অকণমান লৰাই দিছো মই আৰু পানীখিনি গৰম হৈ আহিছে আৰু ইয়াতে মই আমি যিখিনি সুজি লৈছিলো সেইখিনি দি দিম লাহে লাহে আৰু গেছৰ ফ্লেমটো কম কৰি দিছো এয়া দেখিছেনে আৰু ইয়াতে মই আৰু এটা বস্তু মিলাই দিম ইয়াত জলকীয়াও আপোনালোকে দি দিব পাৰে জ্বলা খালে মই অকণমান এয়া চিলি ফ্লেক্স হয় চিলি ফ্লেক্স দি দিছো আৰু ইয়াত কিবা কিবি মছলা যদি দিব খোজে আপোনালোকে দিব পাৰে মই বেছি মছলা দিয়া নাই আৰু সিম্পলকে বনাইছো আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই থাকিম যাতে পানী শুহি লয় সুজিখিনিয়ে আৰু আটাৰ দৰে এটা হয় আমি এনেদৰে শুকান কৰি ল'ব লাগিব আৰু ভালদৰে মিলাই মিলাই মই একেবাৰে শুকান কৰি লৈছো এয়া এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু অকণমান লৰাই থাকিম যিহেতু কেৰাহীখন গৰম হৈ আছে আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ এখন কাঁহী লৈছো আৰু কাঁহীখনত এয়া মই বইল কৰি থোৱা আলু দুটা লৈছো আৰু এতিয়া এখন পিহনা লৈছো পিহনাখনৰে মই আলু দুটা পিহি ল'ম হাতেৰেও পিটিকি ল'ব পাৰি কিন্তু পিহনাখনৰে পিহি ল'লে কি হ'ব ধুনীয়াকে আলুখিনি মিহি হৈ যাব এয়া কতো গোটা গুটি নাথাকে আলু দিলে আমাৰ সুজিৰ স্নেক্সটো খাবলৈ বহুত সোৱাদ লগা হয় আলুৰ বস্তুবোৰ এনেও খাবলৈ ভাল লগা হয় নহয় জানো আৰু সেই কাৰণে মই আলু ব্যৱহাৰ কৰিছো আপোনালোকে যদি আলু ব্যৱহাৰ নকৰে এনে অকল সুজিৰেও বনাব পাৰে দেই তেতিয়াও ভাল লাগিব আৰু তেতিয়া পিঁয়াজ কাটিও দিব পাৰে আৰু যদি আলু কম দিওঁ বুলি ভাবে এটা আলু দিওঁ বুলি ভাবে তেতিয়াও খাই ভাল লাগিব আলু যেহেতু আমাৰ ভাল লাগে সেই কাৰণে মই দুটা আলু ব্যৱহাৰ কৰিছো নিজৰ পছন্দমতে বস্তুবোৰ লৈ ল'ব লাগে তেতিয়া ভাল হয় আৰু নহয় জানো এয়া মই ধুনীয়াকে আলুখিনি ইয়াতে পিহি ল'লো এতিয়া আমি এই আলুখিনিৰ লগত এয়া যে সুজিখিনি বনাইছিলো এইখিনিও আমি ইয়াতে দি দিম আৰু এইখিনিতে গৰম হৈ আছে থালিখনত দি দিলে ঠাণ্ডাও হৈ যাব
আৰু আমি এতিয়া আলুৰ লগত মিলাবও লাগিব, সেইকাৰণে মই এইখিনি ইয়াতে দি দিলোঁ। এয়া দেখিছেনে, আমি আমাৰ এই মিশ্ৰণখিনি আটা মঠাৰ দৰে বহুত ধুনীয়াকৈ মঠি ল'ব লাগিব, কাৰণ আমাৰ আটাৰ দৰে বস্তুটো মিহি হ'ব লাগিব, কাৰণ আমি বেলিব লাগিব এয়া, সেইকাৰণে আমি একদম আটা মঠাৰ দৰে বহুত ধুনীয়াকৈ এয়া মঠি লৈছোঁ। এয়া আমাৰ হৈ গৈছে। আটাৰ দৰে কৰি ল'লোঁ। এতিয়া আমি বল বনাই ল'ম। প্ৰথমতে এয়া দুভাগ কৰিছোঁ আৰু এয়া দুভাগ, 4টা লাডু বনাইছোঁ। অলপ ডাঙৰকৈ বনাইছোঁ, যিহেতু আমি বেলি পেলানি কাটিব লাগিব, সেইকাৰণে। এয়া এতিয়া বেলিবৰ কাৰণে মই এখন বৰ্ডে লৈ লৈছোঁ আৰু এতিয়া ভাল ধৰণে এনেকৈ অকণমান গোল কৰি ল'ম। আৰু এটা কথা, আপোনালোকৰ যদি এই খিনি বনাওঁতে মিশ্ৰণখিনি মঠোঁতে যদি অকণমান ঢিলা যেন লাগে, তেতিয়া চুজি নিমিলাব দেই, চুজি নিমিলাব। চুজি মিলালে বেয়া হ'ব। অকণমান আটা মিলাই দিব। আৰু এতিয়া বেলিবৰ সময়তো আপোনালোকে অকণমান এনেধৰণে আটা লৈ ল'ব, তেতিয়া বেলিলে ধুনীয়াকৈ হ'ব, মানে ধুনীয়াকৈ ৰুটিটো বেল খাই যাব। আৰু যদি মিশ্ৰণটো টাইট হয় তেতিয়াতো মিলাব নালাগে, যদি টাইট নহয় তেতিয়া অকণমান এনেকৈ আটা মঠোঁতে দি দিব, তেতিয়া টাইট হৈ যাব। আৰু বেলিবলৈ যদিও দিগদাৰী হয়, এনেধৰণে আপোনালোকে ধুনীয়াকৈ বেলি ল'ব পাৰিব আটা দি। মই অকণমান আটা দি দিছোঁ, দেখিছে নহয়। এয়া, আৰু কিনাৰকেইটা ইমান যে গোল কৰিব লাগে একো কথা নাই, গোল নকৰিলেও হ'ব। এয়া দেখিছেনে, মই বেলি ল'লোঁ ধুনীয়াকৈ। কিনাৰকেইটা বেয়া হৈয়ে আছে, একো কথা নাই। এতিয়া আমি কাটিব লাগিব। প্ৰথমতে আমি কি কৰিম, ছাইডকেইটা কাটি ল'ম। স্কুৱাৰ শ্বেপ এটা বনাই ল'ম, স্কুৱাৰ শ্বেপত কাটি ল'ম। এয়া সেই কিনাৰখিনি উলিয়াই মই থৈ দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ এটা স্কুৱাৰ শ্বেপত কটা হৈ গ'ল। এতিয়া মই মাজতে আকৌ দুভাগ কৰি দিম, আৰু এইপিনেও মই মাজতে দুভাগ কৰি দিছোঁ, আৰু এইপিনে কেৰেচিয়াকৈ ট্ৰায়েংগল শ্বেপত কাটি দিছোঁ। ফটাফট হয়, দেৰি নালাগেই। আৰু শ্বেপটো আপোনালোকে যি ধৰণে ভাল পায় তেনেকৈ দিব পাৰে। মই আৰু এইটো ইজি হয় কাৰণে এইটো শ্বেপতে দিলোঁ। এয়া চাওকচোন, কিমান ধুনীয়াকৈ এটা ট্ৰায়েংগল শ্বেপত হৈ গৈছে, নহয়নে বাৰু? এয়া চাওক। এতিয়া আমি এখন প্লেটত এয়া উঠাই ল'ম। আৰু একেবাৰে পাতল কৰিব নালাগে, এয়া দেখিছে নহয়, এনেকুৱাই কৰিব লাগে, অকণমান ডাঠেই কৰিব লাগে, একেবাৰে পাতলা কৰিলেও ভাল নালাগিব। এয়া ধুনীয়াকৈ হৈ গৈছে, চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। মই আৰু এটা বেলি দেখুৱাই দিওঁ। বেলিব পাৰিবই দেই আপোনালোকে, একদম ইজি, একেবাৰে দিগদাৰী নহয়। খালি এইটোৱে কথা, যদি ঢিলা হয় তেতিয়া আটা অকণমান মিলাই দিব, আৰু বেলোতেও যদি অকণমান দিগদাৰী হয়, এয়া মই যেনেধৰণে আটা মিলাই দিছোঁ, অকণমান আটা মিলাই বেলি দিব। এয়া চাওকচোন, একদম ধুনীয়াকৈ হয়, আৰু খাবলৈ বহুত সোৱাদ লগা হয়। এয়া মই বেলি দিলোঁ। এতিয়া সেই আগৰ দৰেই ছাইডকেইটা মই কাটি ল'ম। এয়া ছাইডকেইটা মই আঁতৰাই লৈছোঁ। এয়া ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া মাজেৰে দুভাগ কৰি দিলোঁ, এইপিনেও মই মাজেৰে ইয়াত দুভাগ কৰি দিছোঁ। আৰু ইয়াতে ট্ৰায়েংগল শ্বেপত, যিকোনো শ্বেপত কাটিব পাৰে দেই, মই ট্ৰায়েংগল শ্বেপত কাটিছোঁ, আৰু আপোনালোকে যিকোনো শ্বেপতে কাটিব পাৰে। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ হৈ গ'ল। এয়া এতিয়া মই গোটেইখিনি প্লেটখনত এনেদৰে উঠাই ল'ম, আৰু বাকী থকাখিনিও মই কাটি ল'ম, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ, আৰু এয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলৰ সলনি মিঠাতেলো ল'ব পাৰে, সৰিয়হৰ তেল। মই ৰিফাইন তেলত অলপ বেছি ভাল হয় মানে দেই, ৰিফাইন তেলত ভাজিলে। আৰু তেলখিনি এতিয়া বহুত বেছি গৰম হোৱা নাই, ল' মিডিয়াম কৰি থৈছোঁ মই, গেছটোও ল' মিডিয়াম কৰি থৈছোঁ, তেলখিনিও ল' মিডিয়াম গৰম হৈ আছে। আৰু মই এতিয়া এয়া দি যাম, দেখিছেনে। আৰু দিয়াৰ লগে লগে তললৈ গৈছে, আৰু গৰম হৈ ওপৰলৈ উঠি আহিছে ফুলি পেলানি, চাবচোন আপোনালোকে। এয়া আৰু বেছি নিদিওঁ বাৰু, অলপ দিছোঁ মই।
এয়া আৰু এতিয়া মই হাতা নলগাওঁ কাৰণ কোমল হৈ আছে ভাগি যাব পাৰে সেইকাৰণে নিজে নিজে অলপ গৰম হ'লে ওপৰলৈ উঠি আহিব অকণমান মই এনেকৈ লৰাই দিছোঁ এয়া চাওকচোন এইটো ফুলি আহিছে দেখিছেনে এইটো ফুলি আহিছে সব তেনেদৰে ফুলি আহিব ধুনীয়াকৈ এতিয়া মই লাহে লাহে লুটিয়াই দিছোঁ একদম ধুনীয়াকৈ আমি ভাজি ল'ব লাগিব ৰঙচুৱা কৰি তেতিয়া আমাৰ মচমচীয়া হ'ব আমি চুজি দিছোঁ সেইকাৰণে আমাৰ এয়া স্নেক্সটো চুজি স্নেক্সটো একদম মচমচীয়া হ'ব আৰু লগত আলু দিছোঁ সেইকাৰণে সফ্ট হ'ব এতিয়া এনেদৰে থাকক অকণমান দেৰি বেছিকৈ লুটিয়ালে হয়তো ভাগি যাবও পাৰে ধুনীয়াকৈ হৈ গ'ল এয়া চাওকচোন মই ওপৰলৈ উঠাই দেখুৱাইছোঁ আপোনালোকক মই দুইটা ছাইড ধুনীয়াকৈ ভাজি ল'লোঁ এয়া আৰু তেলখিনি মই এনেকৈ উঠাই উঠাই তললৈ দি দিছোঁ তেলখিনি আৰু মই থালি এখনত থৈ যাম এয়া চাওক কিমান ধুনীয়া হৈছে আৰু ফুলিও গৈছে যদিও ফুলি গৈছে ন খাবলৈ একেবাৰে ক্ৰেঞ্চি হ'ব আৰু ভিতৰখন একেবাৰে সফ্ট হ'ব এয়া হৈ গ'ল এতিয়া মই আৰু অলপ দি দিওঁ আগৰ দৰে মই এইখিনিও এনেদৰে ভাজি ল'ম এইখিনিও আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু এইখিনি মই এতিয়া তেলৰ পৰা উঠাই ল'ম এয়া দেখিছেনে বহুত আছে এতিয়া মই সেই আগৰ দৰে আৰু অলপ অলপকৈ বনাই যাম আৰু যেতিয়া গোটেইখিনি বনাই হ'ব মই তেতিয়া প্লেটত সজাই আপোনালোকক ধুনীয়াকৈ দেখুৱাম এয়া দেখিছেনে মোৰ বনাই হৈ গ'ল মই ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে প্লেটত সজাই দিছোঁ আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে এয়া চাওকচোন প্ৰতিটো টুকুৰাই একদম ধুনীয়া হৈছে আৰু ক্ৰেঞ্চি হৈছে খাবলৈ বহুতে সোৱাদ লগা হয় ল'ৰা ছোৱালীয়েতো বহুত ভাল পাব আপোনালোকে যদি এনেদৰে বনাই দিয়ে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব আলহী আহিলেও দিব পাৰিব আৰু চাহৰ লগতো খাব পৰা যায় খাবলৈ বহুত সোৱাদ লগা হয় আৰু যদি আপোনালোকে বনাইছে সোৱাদটোৰ কথা গম পায় যদি বনোৱা নাই এনেদৰে বনাই চাবচোন এবাৰ বনাই চালে খাই ভাল পালে বাৰে বাৰে বনাবলৈ মন যাব ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো দবাই দিব শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোৰ ভিডিঅ' চাই মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ